পাৰ্ট 3 পিছতে এতিয়া পাৰ্ট 4। হেই ৰাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই দেখাইছোঁ পাৰ্ট 3। 8 ৱাণ্ডাৰ ৰিজৰ্টৰ পাছত আমি পাছিঘাটৰ কোনখন ঠাইলৈ গৈছোঁ। এনেদৰে আমি ৰাস্তাৰ মাজেৰে গৈ আছোঁ আৰু সেউজীয়া জংঘলবোৰৰ মাজেৰে পাহাৰবোৰৰ মাজেৰে গৈ আছোঁ। ৰাস্তাত ইমান ধুনীয়া ৰাস্তাটো, আৰু লগতে ৰাস্তাৰ মাজত এই ঘৰ এটা আছে যে, দেখিছেনে ঘৰটো? ইমান ধুনীয়া ঘৰটো। এনেকৈ পাহাৰৰ মাজত অকলশৰীয়াকৈ ঘৰ এটা থাকি কেনেকুৱা লাগিব বাৰু, কি মজা লাগিব ন? এনেকৈ আমি গৈ আছোঁ চিয়াং ৰিভাৰৰ কিনাৰে, কাৰণ পাছিঘাটৰ ইফালে সিফালে গোটেই ঠাইবোৰতে চিয়াং নৈখনেই আছে। সেইখনৰ কাষে কাষে আমি গৈ এডোখৰ ঠাই পালোঁ। ভবা নাছিলোঁ যে ৰাস্তাটো এনেকুৱা এডোখৰ ঠাইত গৈ ৰওঁ। সৰু এটা ঝৰ্ণা পাহাৰৰ দাঁতিৰে বৈ আহিছে আৰু এই চিয়াং নৈখনত গৈ পৰিছেগৈ। একেবাৰে ঝৰ্ণাটো সৰু হয়, মানে চাগে পানী কম বাবে অলপ পানী আহিছে, পানী বেছি হ'লে বহুত ধুনীয়া লাগিব। আৰু মই একদম এক্সাইটেড হৈ দৌৰি দৌৰি গৈ আছোঁ ৰাস্তাটোৰ সিপাৰে চাবলৈ কাৰণে যে ঝৰ্ণাটো কিমান ধুনীয়া। ফুল এক্সাইটমেণ্ট আৰু মোৰ। তাৰপাছত গৈ এয়া তললৈ নামি গৈছোঁ। অকণমান তললৈ আছে যিহেতু ঝৰ্ণাটো। তাৰপাছত গৈ দেখিছোঁ এয়া চাওকচোন, ইমান ধুনীয়া পানীৰ কলকল শব্দ, বহুত ধুনীয়া মানে প্ৰাকৃতিক পৰিৱেশ। এনেকুৱা পৰিৱেশ এটাৰ মাজত থাকি ইমান বেছি ভাল লাগিব। এনেদৰেই ঝৰ্ণাখনৰ কাষতেই বহি লৈ অকণমান ইয়াৰ শুদ্ধ বতাহ, মৃদু বতাহৰ অকণমান সেৱন কৰিলোঁ আৰু বহুত ভাল লাগিলে পৰিৱেশটো। আপোনালোকো আহিবচোন এই ঠাইডোখৰ এক্সপ্ল'ৰ কৰিবলৈ। ৰাস্তাৰ কাষে কাষে থকা সৰু সৰু ঠাইবোৰৰ অকণমান ভালদৰে ইমেজ ল'বলৈ আজিলৈ আহিলোঁ। বাই বাই।